नमस्कार मैं मुजिद बंधुসকল पुलगते सामक आज 9टा गुरुत्वपूर्ण खबर। प्रथमটো खबर অসমৰ ডিটেনশন কেম্পত থকা অবৈধ বাংলাদেশীক লৈ এইবাৰ সৰব হৈ পৰিছে দেশৰ উচ্চতম ন্যায়ালয়। অনিৰ্দিষ্ট কালৰ বাবে অবৈধ বিদেশীক ৰাখিব নোৱাৰিব ডিটেনশন কেম্পত। 21 মাৰ্চৰ ভিতৰত অবৈধ বিদেশীক বিতৰণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক উচ্চতম ন্যায়ালয়ে বান্ধি দিলে সময়সীমা। অসমৰ ডিটেনশন কেম্পত থকা অবৈধ বাংলাদেশীক লৈ সৰব হৈ পৰিছে দেশৰ উচ্চতম ন্যায়ালয়। অনিৰ্দিষ্ট কালৰ বাবে অবৈধ বিদেশীক ৰাখিব নোৱাৰে ডিটেনশন কেম্পত। ডিটেনশন কেম্পত থকা 270 গৰাকী বিদেশীৰ প্ৰত্যাৰ্পণৰ ক্ষেত্ৰত ব্যৱস্থা লোৱাৰ নিৰ্দেশ দেশৰ উচ্চতম ন্যায়ালয়ৰ। এই সন্দৰ্ভত 21 মাৰ্চৰ ভিতৰত বিতৰণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক উচ্চতম ন্যায়ালয়ে বান্ধি দিলে ডেডলাইন। ন্যায়াধীশ অভয়াস উকা আৰু উজ্জ্বল ভূঞাৰ বিচাৰপীঠে প্ৰদান কৰে এই ৰায়দান। পৰৱৰ্তী খবৰ এডভান্টেজ আসাম 2.0 নিবনুৱা যুৱক যুৱতীৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। টাটাৰ সেমি কণ্ডাক্টৰ উদ্যোগত চাকৰি লাভ কৰিব অসমৰ যুৱক যুৱতীয়ে। ইয়াৰ বাবে জাগিৰ ৰোডত স্থাপন কৰা হ'ব বিশ্ববিদ্যালয়। সেমি কণ্ডাক্টৰ উদ্যোগলৈ মানৱ সম্পদৰ যোগান ধৰিব অসমে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণা। টাটাৰ সেমি কণ্ডাক্টৰ উদ্যোগত চাকৰি পাব অসমৰ যুৱক যুৱতীসকলে। অসমতে সেমি কণ্ডাক্টৰ উদ্যোগৰ বাবে সৃষ্টি কৰা হ'ব মানৱ সম্পদ আৰু ইয়াৰ বাবে জাগিৰ ৰোডৰ টাটাৰ উদ্যোগৰ কাষতে স্থাপন হ'ব বিশ্ববিদ্যালয়। এই বিশ্ববিদ্যালয়ত পঢ়াৰ বাবে সুযোগ পাব অসমৰ ল'ৰা ছোৱালীয়ে। জাগিৰ ৰোডৰ টাটা সেমি কণ্ডাক্টৰতে চাকৰি পাব তেওঁলোকে। বিশ্বৰ সেমি কণ্ডাক্টৰ উদ্যোগলৈ অসমৰ পৰাই যাব মানৱ সম্পদ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰিলে এডভান্টেজ আসাম 2.0। পৰৱৰ্তী খবৰ আজি মহাশিৱৰাত্ৰি। আজি ফাগুন মাহৰ কৃষ্ণপক্ষৰ চতুৰ্দশ দিন আৰু আজি পালন কৰা হ'ব মহাশিৱৰাত্ৰি। মহাশিৱৰাত্ৰিক লৈ ৰাজ্যজুৰি উখল মাখল পৰিৱেশ। পৌৰাণিক কাহিনী অনুসৰি এই দিনটোতে ভগৱান মহাদেৱ আৰু দেৱী পাৰ্বতীৰ বিবাহ হৈছিল বুলি বিশ্বাস কৰা হয় আৰু মহাশিৱৰাত্ৰি শিৱৰ পূজাৰ বাবে বছৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিন। সেইবাবেই এই দিনটোত শিৱভক্তসকলে উপবাসে থাকি গোটেই নিশা শিৱৰ পূজা কৰে আৰু আজি ৰাজ্যজুৰি পালন কৰা হ'ব মহাশিৱৰাত্ৰি। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দেশৰ প্ৰথমগৰাকী চিফ মিনিষ্টাৰ, যিগৰাকীয়ে লয় কুইক একশ্যন। অসমত বাল্য বিবাহ বন্ধ কৰি দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এডভান্টেজ আসাম 2.0 মুখ্যমন্ত্ৰীক প্ৰশংসা কৰি এই মন্তব্য দেশৰ বিশিষ্ট উদ্যোগপতি গৌতম আদানীৰ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দেশৰ প্ৰথমগৰাকী চিএম, যিগৰাকীয়ে লয় কুইক একশ্যন। অসমত বাল্য বিবাহ বন্ধ কৰি দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসমত বন্ধ কৰি দিলে নিষিদ্ধ সামগ্ৰীৰ সৰবৰাহ। সামাজিক ব্যাধিৰ বিৰুদ্ধে আপোনাৰ মিছন সফল হৈছে। যেতিয়া আপোনাক লগ পাওঁ মই ইনস্পায়াৰ হওঁ, এই মন্তব্য গৌতম আদানীৰ। গৌতম আদানীয়ে লগতে কয় যে আপুনি এগৰাকী চেম্পিয়ন। কেৱল কেম্পেইন নহয়, মিছন লৈ কাম কৰা এগৰাকী মুখ্যমন্ত্ৰী আপুনি। অসমৰ দৰে এখন ঠাইত বিনিয়োগ কৰাটো মোৰ বাবে গৌৰৱ। আদানী গ্ৰুপে 50,000 কোটি টকা বিনিয়োগ কৰিব অসমত। অসমক প্ৰশংসা গৌতম আদানী। এয়াৰপৰ্ট চিমেণ্টৰ ক্ষেত্ৰত বিনিয়োগ কৰিব গৌতম আদানীয়ে। লগতে ৰোড প্ৰজেক্ট, চিটি গেছ ডিষ্ট্ৰিবিউশ্যন আৰু ট্ৰেন্সমিশ্যনত বিনিয়োগ কৰিব আদানী গ্ৰুপে। এডভান্টেজ আসাম 2.0 এই মন্তব্য গৌতম আদানী। গৌতম আদানীয়ে লগতে কয় এয়া আমাৰ কমিটমেণ্ট, ভিজন আৰু প্ৰমিছ। পৰৱৰ্তী খবৰ পুনৰ অৰাজকতা চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত। বাংলাদেশৰ প্ৰধানমন্ত্ৰী পদৰ পৰা শ্বেখ হাছিনাক আঁতৰোৱা এইগৰাকী নাহিদ ইছলামৰ পদত্যাগ। বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ উপদেষ্টা পদৰ পৰা পদত্যাগ নাহিদ ইছলামৰ। তথ্য সম্প্ৰচাৰ, ডাক
তথ্য প্ৰযুক্তি বিভাগৰ উপদেষ্টা আছিল নাহিদ ইছলাম। উল্লেখযোগ্য যে শেখ হাছিনাক ক্ষমতাৰ পৰা অপসাৰণৰ নেতৃত্ব বহন কৰিছিল এইগৰাকী নাহিদ ইছলামে আৰু শেহতীয়াকৈ বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ পৰা পদত্যাগ কৰিছে নাহিদ ইছলামে। পৰৱৰ্তী খবৰ, শংকৰ সংঘক লৈ ৰাজ্যজুৰি বিতৰ্ক অব্যাহত থকাৰ সময়তে একেলগে 17টাকৈ পৰিয়ালে ত্যাগ কৰিলে শংকৰ সংঘ। শংকৰ সংঘ এৰি পৰিয়ালকেইটাই গ্ৰহণ কৰিলে আহোমৰ পৰম্পৰাগত ধৰ্ম। বিতৰ্কৰ মাজতে পুনৰ শংকৰ সংঘ এৰিলে কেইবাটাও পৰিয়ালে। টাইপা আৰু শংকৰ সংঘৰ মাজত হোৱা সংঘাতৰ মাজতে এই সিদ্ধান্ত। গহপুৰত এইবাৰ একেলগে 17টাকৈ পৰিয়ালে ত্যাগ কৰিলে শংকৰ সংঘ। শংকৰ সংঘ এৰি পৰিয়ালকেইটাই গ্ৰহণ কৰিলে আহোমৰ পৰম্পৰাগত ধৰ্ম। পৰম্পৰাগত ফুৰালুং ধৰ্ম গ্ৰহণ গহপুৰৰ কুকিলাগুৰিৰ এই পৰিয়ালকেইটাৰ। ধলপুৰৰ জৰফটীয়া চাওচেংৰেণ্টাই উপাসনাতলীত এই ধৰ্ম গ্ৰহণ কৰে এই পৰিয়ালকেইটাই। পৰৱৰ্তী খবৰ, আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প সঁচাকৈয়ে ভাৰতৰ বন্ধু হয়নে? যদি সঁচাকৈয়ে ভাৰতৰ বন্ধু হয় তেন্তে কিয় বাৰে বাৰে ভাৰতৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত লৈছে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে? ভাৰতক প্ৰদান কৰা $21 মিলিয়ন পুঁজি বন্ধ কৰাৰ পিছত এইবাৰ ভাৰতৰ বহুকেইটা কোম্পানীৰ ওপৰত নিষেধাজ্ঞা জাৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ। বাৰম্বাৰ ভাৰতৰ বিৰুদ্ধে ডাঙৰ সিদ্ধান্ত লৈছে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে। ভাৰতৰ বহুকেইটা কোম্পানীৰ ওপৰত এইবাৰ নিষেধাজ্ঞা জাৰি আমেৰিকাৰ। ইৰাণৰ পেট্ৰকেমিকেল উদ্যোগৰে জড়িত কোম্পানীত নিষেধাজ্ঞা আমেৰিকাৰ। ইৰাণক দুৰ্বল কৰাৰ বাবে এনে সিদ্ধান্ত লৈছে আমেৰিকাই। ইয়াৰ উপৰি ভাৰতৰ পণ্যত পাৰস্পৰিক শুল্ক আৰোপ কৰিবলৈ সাজু হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ। ট্ৰাম্পৰ এই সিদ্ধান্তৰ পিছতে ভাৰতত নিৰ্মিত সামগ্ৰী হৈ পৰিব ব্যয়বহুল। উল্লেখযোগ্য যে শেহতীয়াকৈ ভাৰতক প্ৰদান কৰা $21 মিলিয়ন পুঁজি বন্ধ কৰে ডোনাল্ড ট্ৰাম্পে। আৰু ইলন মাস্কে ভাৰতত ব্যৱসায় কৰাক লৈও অসন্তুষ্টি প্ৰকাশ কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে। গতিকে এই মুহূৰ্তত প্ৰশ্ন হৈছে সঁচাকৈয়ে ভাৰতৰ বন্ধু হয়নে নৱনিৰ্বাচিত মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প? পৰৱৰ্তী খবৰ, দিল্লী বিধানসভাত নজিৰবিহীন ঘটনা। দিল্লী বিধানসভাৰ অধিৱেশন চলি থকাৰ মাজতে আম আদমি পাৰ্টিৰ 21গৰাকী বিধায়কক দুদিনৰ বাবে নিলম্বন। বিধানসভাৰ অধ্যক্ষ বিজেন্দ্ৰ গুপ্তাই মঙলবাৰে কৰে এই নিলম্বন। অহা 28 ফেব্ৰুৱাৰী পৰ্যন্ত বাহাল থাকিব এই নিলম্বন। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীলৈ ভাল খবৰ। অসমত চলিব দুখনকৈ নতুন ৰেল। শিলচৰৰ পৰা গুৱাহাটীলৈ চলিব নতুন ৰেল আৰু গুৱাহাটীৰ পৰা আগৰতলালৈ চলিব নতুন ইণ্টাৰচিটি এক্সপ্ৰেছ। অসমত অমৃত ভাৰত ৰেল চলাচলৰ ঘোষণা কেন্দ্ৰীয় ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ। পৰৱৰ্তী খবৰ, অসমৰ ভুৱা এনকাউণ্টাৰ সন্দৰ্ভত দেশৰ উচ্চতম ন্যায়ালয়ৰ শুনানি। 2021 চনৰ মে' মাহৰ পৰা 2022 আগষ্টৰ ভিতৰত অসমত সংঘটিত 171টা ভুৱা এনকাউণ্টাৰৰ তদন্তৰ বাবে উচ্চতম ন্যায়ালয়ত জনোৱা আবেদনৰ শুনানি সংৰক্ষিত ৰাখিছে দেশৰ শীৰ্ষ আদালতে। অসম চৰকাৰক প্ৰতিনিধিত্ব কৰা চলিচিটৰ জেনেৰেল তুষাৰ মেহতাই ন্যায়াধীশ সূৰ্যকান্ত আৰু এন কোটেশ্বৰ সিঙৰে গঠিত বিচাৰপীঠক অৱগত কৰে যে অসম চৰকাৰে আৰক্ষীৰ ভুৱা এনকাউণ্টাৰ ঘটনাৰ তদন্তৰ ক্ষেত্ৰত PUCL বনাম মহাৰাষ্ট্ৰ গোচৰত নিৰ্ধাৰিত 2014 চনৰ নিয়মাৱলী মানি চলা হৈছিল। তেওঁ এই ঘটনাৰ সৈতে জড়িত আৰক্ষী বিষয়াসকলৰ ওপৰত অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ নেতৃত্বত স্বতন্ত্ৰ তদন্ত হ'ব লাগে আৰু সেই বিষয়াসকলৰ বিৰুদ্ধে FIR ৰুজু কৰিবৰ বাবে আহ্বান জনায়। আবেদনকাৰীয়ে 2023 চনৰ জানুৱাৰী মাহৰ গুৱাহাটী উচ্চ ন্যায়ালয়ে এনকাউণ্টাৰক লৈ ব্যৱস্থা গ্ৰহণৰ বাবে PIL খাৰিজ কৰা আদেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত আবেদন কৰিছিল। আৰু এই সন্দৰ্ভত অসম চৰকাৰৰ শপতনামা অনুসৰি উক্ত সময়ছোৱাত 171টা এনকাউণ্টাৰ সংঘটিত হয়, যাৰ ফলত 56 জন লোকৰ মৃত্যু হয় আৰু 145 জন লোক আহত হয়। ইয়াৰ পূৰ্বে উচ্চতম ন্যায়ালয়ে পৰিস্থিতি অতি গম্ভীৰ বুলি অভিহিত কৰি অসম চৰকাৰৰ পৰা বিতং তথ্য বিচাৰিছিল। 2024 চনৰ ফেব্ৰুৱাৰী মাহত বিচাৰপীঠে স্পষ্ট কৰি দিছিল যে তেওঁলোকে ব্যক্তিগত গোচৰৰ গুণগত মান মূল্যায়নৰ পৰিৱৰ্তে ন্যায় বহিৰ্ভূত হত্যাকাণ্ডৰ ক্ষেত্ৰত 2014 চনৰ নিৰ্দেশনা পালনৰ দিশটোহে বিচাৰ কৰিব।
আনহাতে আবেদনকাৰীয়ে গাইডলাইনৰ গুৰুতৰ উলংঘাৰ অভিযোগ উত্থাপন কৰাৰ লগতে ভুৱা এনকাউণ্টাৰৰ সৈতে জড়িত আৰক্ষী বিষয়াৰ পৰিৱৰ্তে ভুক্তভোগীৰ বিৰুদ্ধেহে এফআইআৰ দাখিল কৰা হৈছে বুলিও দাবী উত্থাপন কৰিছে। আবেদনকাৰী অধিবক্তা প্ৰশান্ত ভূষণে আলোকপাত কৰে যে 2021 চনৰ মে মাহৰ পৰা আবেদন দাখিলৰ ভিতৰত 80টাতকৈও অধিক ভুৱা এনকাউণ্টাৰৰ ফলত 28জন লোকৰ মৃত্যু হৈছে। উল্লেখযোগ্য যে আদালতৰ ৰায়ে গোচৰসমূহৰ স্বতন্ত্ৰ তদন্তৰ লগতে ৰাজ্যৰ নিৰাপত্তা বাহিনীৰ সুৰক্ষাৰ মাজত সন্তুলন ৰক্ষা কৰাৰ দিশটো সম্বোধন কৰিব।